This is Literacy Foundation. Welcome to our channel. Let's learn and explore the world of literature together. If you find our content helpful, please like the video, share it with your friends, and subscribe to our channel. So, welcome to another new episode. Last time, I think we have completed the discussion of part 4, and today we'll continue part 5 from part 5 onwards. Okay, let me actually zoom in the ways. And the thing is that if you're new to our channel, please subscribe, like, share, and follow us. And this is the link where you can get notes, and this is for free. Okay, let's jump to the part 5, which is remain to be discussed. So here we go. This is part 5. তো ইয়াৰ আগতে আমি part 4 টো ডিসকাস কৰিছিলো। তো আগৰ ভিডিঅ'খিনি যদি আপোনালোকে চোৱা নাই নিশ্চয় চাই ল'ব। তো ইয়াৰ পৰা আমাৰ part 5 টো ষ্টাৰ্ট হ'ব। তো মই এটা কথা সচৰাচৰ কৈ থাকো যে সেইটো হ'ল সেইটো হ'ল যোনবিলাক আমাৰ ব্লেক কালাৰৰ লাইনছ আছে সেইবিলাক টেক্সটৰ লাইনছ হয় আৰু যোনবিলাক আমাৰ ৰেড কালাৰ্ছৰ বা কালাৰৰ লাইন হয় সেইবিলাক কি হ'ব আমাৰ এক্সপ্লেনেশ্যন থাকিব তো ইয়াৰ আগৰ এপিছডটো আমি পাৰ্ট 4 টো ধুনীয়াকৈ ডিসকাস কৰিছো যদি সেইটো চোৱা নাই নিশ্চয় চাই ল'ব তো আজি থাকিব আমাৰ পাৰ্ট 5 লগতে আজি আমাৰ যোনটো চেপ্টাৰ চলি আছে দ্য মাৰ্টাৰ্স কৰ্নাৰ এইটোৰ লাষ্ট পাৰ্ট হ'ব তো ইয়াৰ পিছতে আমি এই চেপ্টাৰটো সামৰণি মাৰি দিম তো আমি পাৰ্ট 5ত অলপ চাই লওঁ তো পাৰ্ট 5ৰ চোৱাৰ আগতে মই যদি লাষ্ট অলপ কথা পাতো চ' সেইদিনা আমি দেখা পাইছিলো মানে পাৰ্ট 4ত দেখা পাইছিলো যে কিবা দুটা পলিটিকেল পাৰ্টিৰ মাজত কিবা কাজিয়া হৈছিলে য'ত এটা লিডাৰক মানে মাৰি দিয়া হৈছিল তো সেইটোলৈ যোনটো ৰামাৰ ইনিচিয়েল মানে ৰামাৰ যোনটো বিজনেছ প্লেচ আছিলে তো সেইটো মানে ডিছপ্লেচ হৈ যায় আগৰ প্লেচটোত আৰু বিজনেছটো ষ্টাব্লিছ কৰিব নোৱাৰে তো সেইকাৰণে তেওঁৰ যোনটো বিজনেছ আছিলে অলপ দূৰত এষ্টাব্লিছ কৰিব লগা হয় তো এইখিনিলৈ আমি পঢ়িছিলোঁ যে ৰামাৰ যে বিজনেছ আছে বা তেওঁৰ যোনটো ষ্টল আছিলে সেইটো কিন্তু অলপ দূৰত ছেট আপ কৰিব লগা হয় কাৰণ আগৰ ইউজুৱেল স্পটত সি যাব নোৱাৰে সেইটোতো পুলিচে গাৰ্ড দি ৰাখিছিল কাৰণ তাতে কিবা এটা ঘটনা ঘটিছিল আৰু ঘটনাটো কি আছিলে সেইটো আমি গমেই পাওঁ যে এটা পলিটিকেল লিডাৰ্ছক ষ্টেপ কৰা হৈছিলে এটা পলিটিকেল লিডাৰ্ছক মাৰি দিয়া হৈছিলে যোনে কিবা ভোট সম্পৰ্কে কিবা নটিচ লৈ আহিছিল তো কোনোবা এটা অপজিশ্যন লিডাৰে বা বাকী যোনবিলাক মানুহ আছিলে তো সিহঁতৰ কোনোবা এজনে মাৰি দিছিলে তো এইখিনি কথা আমি আগৰ ভিডিঅ'টোত গম পাইছো তো আজি পাৰ্ট 5ত আমি চাম আৰু অলপ মই জুম কৰি দিছো বস্তুটো বেছি হৈ গ'ল চাগে আচ্ছা তো ইয়াতে আপোনালোকে দেখা পাইছে matters return to normal in about 10 days যোনটো tensed situation আছিলে যোনটো violent situation আছিলে যোনটো extremist situation আছিলে বা পৰিস্থিতি আছিলে তো সেইটো কিন্তু নৰ্মেল লৈ আহোঁতেই 10 days মান এটা লাগিল মানে কালি যোনটো সিচুৱেশ্যন আমি পাইছিলো তো সেই সিচুৱেশ্যনটো নৰ্মেল কণ্ডিশ্যনত আহোঁতে প্ৰায় কি লাগিল প্ৰায় 10 দিন মান লাগিল 10 days মান লাগিল so when all the papers clamored for a full public inquiry into this audit আৰু তো সেই ঘটনাটো কি হৈছিলে মানে নিউজ পেপাৰ বিলাকত আহিছে যে একচুৱেলি ঘটনাটো কিয় ঘটিল পাব্লিক ডিমাণ্ড লাগে পাব্লিক ইনকুৱাৰী লাগে মানে নিউজ পেপাৰ বিলাকত ষ্ট্ৰংলি সেই বস্তুটো দেখাইছে যে চবে ইনকুৱাৰী খুজিছে চবে ডিমাণ্ড কৰিছে যে এই ঘটনাটো কিয় ঘটিল মানে সেই প্ৰব্লেমটো বা পলিটিকেল লিডাৰ যোনটো আছিলে তাক কিয় মাৰি দিয়া হ'ল বা ইনচিডেন্টটো কিয় হ'ল তো নিউজ পেপাৰ বিলাকত কিন্তু সেই বস্তুটো মানে ক্লেমড কৰিছিলে সেই বস্তুৰে বাজি উঠিছিল যে কিয় সেই ঘটনাটো হ'ল মানে তেনেকুৱা পৰিস্থিতি কিয় হ'ব লগা হ'ল তো নিউজ পেপাৰত মানুহবিলাকে যে দাবী কৰিছিলে তো সেই বস্তুটো হাইলাইট কৰা হৈছিল পেপাৰ্ছ বিলাকত পাব্লিছ কৰা হৈছিল আৰু
যোনবিলাক আমাৰ কমন পিপল আছিলে বা তাৰ যোনবিলাক মানুহ আছিলে, তো সেই মানুহবিলাক বিচাৰিছে কি যে একচুৱেলি ঘটনাটো ইনভেষ্টিগেট কৰিব লাগে, ইয়াৰ ৰেছপনচিবল পাৰ্চন কোন হয়, চিচুৱেশ্যনটো কোনে ভায়লেণ্ট কৰিলে, তো সেই মানে ইয়াৰ ৰিলেটেড পাৰ্চন, ইয়াৰ বিহাইণ্ডত কোন আছিলে বা ৰিজনটো কি হয়, কাৰণবিলাক কি হয়, তো সেইবিলাক দাবী কিন্তু উত্থাপন হৈছিল কিহৰ মাধ্যমেদি, নিউজ পেপাৰৰ মাধ্যমেদি। তো সেই কথাটো ইয়াত আমি গম পাইছো। তো আপোনালোকে পাৰিলে ৰেডখিনি পঢ়িব পাই ধুনীয়াকে বুজি পাব একচুৱেলি এই আমাৰ যোনটো ব্লেক কালাৰৰ লাইন আছে ইয়াতে একচুৱেলি কি ক'ব খুজিছে। Whether the firing was justified and what precautions were taken by the police to prevent this flare up. তো মানুহবিলাকে আৰু দাবী কৰিছিল যে এইটো যে ফায়াৰিং, পুলিচ ফায়াৰিং যোনটো হৈছে এইটো জাষ্টিফাইড হয় নে নাই, নেকি এইটো ইনজাষ্টিচ হ'ল, এইটো মানুহবিলাকৰ লগত অন্যায় কৰা হ'ল, বা যোনটো ভাইলেণ্ট কি আছিলে এগ্ৰেছিভ যোনটো চিচুৱেশ্যন আছিলে, তো সেই চিচুৱেশ্যনটো মানে ফ্লেয়াৰ আপ কৰিবৰ কাৰণে বা প্ৰিভেণ্ট কৰিবৰ কাৰণে বা কণ্ট্ৰল কৰিবৰ কাৰণে পুলিচবিলাকে কি কি প্ৰিকশ্যনছ লৈছিলে, তো তাৰ ওপৰত কিন্তু কুৱেশ্যন উঠিছে। মানে কমন পিপল বিলাকৰ বা যোনবিলাক মানুহ তাতে আছিলে, তো সেইবিলাক মানুহ কিন্তু কুৱেশ্যন কৰিছে যে পুলিচ যোনটো ফায়াৰ কৰিলে সেইটো জাষ্টিফাইড হ'ল নে নাই, সেইটো জাষ্টিফাইড ফায়াৰিং হৈছে নে নাই, বা পুলিচে কি প্ৰিকশ্যনছ লৈছিলে সেই চিচুৱেশ্যনটো প্ৰিভেণ্ট কৰিবৰ কাৰণে, চিচুৱেশ্যনটো কণ্ট্ৰল কৰিবৰ কাৰণে কি কি প্ৰিকশ্যনছ লৈছিলে। চ' এইবিলাক ডিমাণ্ড কিন্তু নিউজ পেপাৰত আহিছিল। So Rama was the unfolding of contemporary history through the shouts of the newsboy. আৰু ৰামাই এই বস্তুটো ক'ত পালে যে ৰামাই যে ঘটনাবিলাক ঘটিছিলে, তো সেইটো একচুৱেলি ক'ত পালে, কেনেকে শুনা পালে, তো নিউজ বয় যোনবিলাক আছিলে বা যোনটো ল'ৰাই নিউজ লৈ আহিছিল, তো সেই নিউজ লৈ অহা ল'ৰাজনে তেওঁক একচুৱেলি ঘটনাখিনি মানে তেওঁৰ পৰাই ঘটনাখিনি শুনা পাইছে। তো মই ইয়াতে যদি মই মিনিংটো অলপ কৈ দিওঁ, this means that Rama learned about the important events happening in the world by listening to the newspaper boys shouting out the latest news in the streets. এই যে newspaper boys বিলাক যোনবিলাক একচুৱেলি ৰাস্তাত শ্বাউটিং কৰি থাকে, স্ক্ৰিমিং কৰি থাকে, নিউজ লৈ স্ক্ৰিমিং কৰি থাকে, তো তাৰ পৰাই কিন্তু ৰামাই সেই ঘটনাখিনি গম পাল। The newsboys would actually loudly announce the headlines and major events of the day. Rama, while sitting at his full stall, heard this announcement and therefore became aware of what was happening around him. আৰু তাৰপিছতে নিউজ বয়ৰ পৰা যোনখিনি ইনফৰমেশ্যন পালে, একচুৱেলি তেওঁতো টি ষ্টলত বহি আছিল, টি ষ্টলৰ পৰা সেই নিউজ বয় বা যোনটো ল'ৰাই শ্বাউটিং কৰি কৰি পিনে নিউজবিলাক পঢ়ি আছিলে, তাৰ পৰা কিন্তু ৰামাই ইনফৰমেশ্যনখিনি পালে যে একচুৱেলি মানে মানুহৰ ডিমাণ্ডবিলাক কি আছিলে, সেই ঘটনা কিন্তু ৰামাই গম পালে। আৰু এই যে পেপাৰবিলাকত যোনটো মানুহৰ ডিমাণ্ড আছিলে, ইনকুৱাৰী হ'ব লাগে, তদন্ত হ'ব লাগে মেটাৰটো লৈ, কিয় মেটাৰটো এনেকুৱা হ'ল, তো সেই কথাখিনি কিন্তু ৰামাই আমাৰ নিউজ বয়ৰ পৰা শুনা পালে। and in due course tried to return to his corner. আৰু একচুৱেলি ৰামাই কি কৰিছিলে, এটা সময়ত তেওঁ ট্ৰাই কৰিছিলে তেওঁৰ কৰ্ণাৰত যাব কাৰণে, তাৰমানে ৰামাৰ যোনটো ইউজুৱেল স্পট আছিলে সেই স্পটত যাব কাৰণে সি ট্ৰাই কৰিছিলে। কিন্তু যোৱাৰ পিছত কি হ'ল আমি যদি চাই লওঁ, মানে ৰামাই আমি অলপ আগতে গম পাইছো যে সি তেখেতে মানে অলপ দূৰতে দোকান দিব লগা হ'ল, কাৰণ আগৰ যোনটো ইউজুৱেল স্পেট আছিলে য'ত সি বিজনেছটো ষ্টাব্লিছ কৰিছিল, তাতেতো কিবা এটা লিডাৰ মৰি গৈছে আৰু সেই চিচুৱেশ্যন এতিয়াতো আণ্ডাৰ কণ্ট্ৰলত আছে। তো ৰামা কি কৰিছিলে, ইয়াৰ মাজতো তেওঁৰ সেই আগৰ যোনটো প্লেচ আছিলে তাত যাবৰ কাৰণে চেষ্টা কৰিছিল। তাৰপিছত কি হ'ল, দ্য মোমেণ্ট হি ছেট আপ হিজ ট্ৰী, আৰু যেতিয়া যাই পিনে জাষ্ট ট্ৰীটো ছেট আপ কৰিছে, and to his seat, আৰু চিটত জাষ্ট বহিছে, a couple of young men wearing wedges came to him and said, you can't have your shop here. তো যেতিয়াই বেচেৰা মানুহজন গৈ পিনে বহিছে, বহাৰ পিছত ট্ৰেটো জাষ্ট ছেট আপ কৰিছে, ট্ৰেটো জাষ্ট এষ্টাব্লিছ কৰিছে, ট্ৰেটো জাষ্ট মানে ৰাখিছে আৰু ষ্টাফখিনি ৰাখিব, ফুড আইটেমছখিনি ৰাখিব। তো কিছুমান মানুহ আহিলে, ইয়াং মেন আহিলে, যোনবিলাক বেইজেছ পিন্ধি আছিলে, আহি পিনে কি ক'লে, ইউ কাণ্ট হেভ ইউৰ শ্বপ হিয়াৰ, তুমি ইয়াতে দোকান দিব নোৱাৰা বা আপুনি ইয়াতে দোকান দিব নোৱাৰে, মানে মানা কৰি দিল ৰামাক, একদম টোটালি ৰামাক কি কৰি দিলে, তাৰ পৰা টাৰ্মিনেট কৰি দিল ৰামাক, মানে ডিনাই কৰি দিল তাৰ পৰা যে সি আৰু তাতে দোকান দিব নোৱাৰে। এ গ্ৰুপ অফ একচুৱেলি ইয়াং মেন আহিছিলে, এ কাপল অফ ইয়াং মেন আহিছিলে, ভালেকেইটা আমাৰ ইয়াং পাৰ্চন আহিছিলে, আৰু যোনবিলাক বেজেছ পিন্ধি আহিছিল, বেজেছ মানে গমেই পাই কোনে এটা হয়তো পাৰ্টিৰ পৰা আহিছে, আহি পিনে ৰামাক কিন্তু মানা কৰি দিল যে আপুনি ইয়াতে আৰু দোকান কৰিব নোৱাৰে।
তেতিয়া ৰামাই কি এনচাৰ দিছিলে? ৱাই নট ছাৰ? তো ধুনীয়াকে ৰামাৰ একদম ৰেচপেক্টিভ ৱে কি কৰিলে, ছাৰ কিয় ইয়াতে দোকান দিব নোৱাৰিম আৰু। তেতিয়া ল'ৰাকেইটাই কি এনচাৰ দিলে? দিছ ইজ এ হোলি স্পট অন হুইচ আৱাৰ লিডাৰ ফিল that day. So it becomes a holy sport because our leader was killed on that place. মানে according to that, to those young fellow, this becomes a holy sport. এটা এটা পবিত্ৰ স্পট হৈ গৈছে কাৰণ সিহঁতৰ লিডাৰ তাতে মাৰি দিয়া বুলি কৈছে। লিডাৰ ফেল মিনছ ৱাজ কিল্ড that day. সিদিনা মানে ইয়াৰ আগতে যোনটো আমি পাৰ্ট 4ত পাইছো, তো সিদিনাৰ কথা কৈছে যে তেখেতৰ যোনটো লিডাৰ আছিলে তাকে মাৰি দিয়া হৈছে আৰু সেইকাৰণে সেই স্পটখিনি কি হৈছে হলি স্পট বুলি ডিক্লেয়াৰ কৰিছে সিহঁতে। দ্য পুলিচ এইমড দেয়াৰ গানছ এট ইচ আৰ্ট। আৰু পুলিচে আহি পিনে কি কৰিছে, যোনটোক আমি ব্ৰেণ্ড শ্বাইনিং বুলি কওঁ, ব্ৰেণ্ড শ্বাইনিং। পুলিচে আহি পিনে তেওঁৰ যোনটো হাৰ্ট আছে, চেষ্ট আছে, তেওঁৰ গানটো কি কৰিছে, ব্ৰেণ্ড শ্বাইন কৰিছে বা পইণ্ট কৰিছে, এইম কৰিছে। তাৰপিছত কি ক'লে, উই আৰ এৰেক্টিং এ মনুমেণ্ট হিয়াৰ। তো আমি ইয়াতে এটা মনুমেণ্ট এষ্টাব্লিছ কৰিম। তো সিহঁতে ক'লে যে আমি কি কৰি আছো, এৰেক্টিং মিনছ এষ্টাব্লিছ এ মনুমেণ্ট। মনুমেণ্ট মিনছ যোনটো আমি কি বুলি কওঁ, হিষ্টৰিক, একচুৱেলি ৱাৰ্ডটো মনতে অহা নাই। মনুমেণ্ট বুলি আমি ক'লে যে যেনেকৈ অসমীয়াত কি বুলি কওঁ, কীৰ্তিচিহ্ন বুলি কওঁ মনুমেণ্ট ন, বা হিষ্টৰিক প্লেচ বুলি কওঁ। তো তেনেকুৱা এটা আমি কিবা এটা বনাব গৈ আছো। তো ইয়াতে আপুনি আৰু দোকান দিব নোৱাৰে। So this is our place. The municipality have handed this corner to us. So সেই মানুহকেইটা কি ক'লে, this becomes our place and the municipality already has handed this corner বা handed this place to us. তো municipality আমাক সেই প্লেচখিনি দি দিছে, আপুনি ইয়াতে দোকান কৰিব নোৱাৰে। Very soon this sport was cordoned off. আৰু সেই সোনকালে কি কৰা হ'ল ইয়াতে, যোনখিনি স্পট আছিলে সেই স্পটখিনি মানে বেলেগ মানুহৰ পৰা সেই স্পটখিনি ছেপাৰেট কৰি দিল। মানে স্পটখিনি সিহঁতে লৈ ল'ল মানে, আৰু যোনবিলাক দোকান আছিলে বা যোনবিলাক বেলেগ মানুহ আছিলে সেই মানুহবিলাক তাৰ পৰা আঁতৰাই দিল। মানুহবিলাকক তাৰ পৰা কি কৰা দিল, কৰ্ডন অফ কৰি দিয়া হ'ল। তাৰমানে সেই প্লেচখিনি টোটালি সিহঁতৰ হৈ গ'ল আৰু। ঠিক আছে, তো এটা কি কৰা হৈছিল, সিহঁতে একচুৱেলি ব্লক কৰি দিছিলে, মানে লিডাৰ্ছৰ যোনবিলাক পাৰ্টি আছিলে, পাৰ্টি মানুহটো ব্লক কৰি দিছিল, অৰ ছেপাৰেট এন এৰিয়া চ' দেট পিপল কেন নট এণ্টাৰ ইট ফ্ৰীলি। আৰু সিহঁতে টোটালি বস্তুখিনি ছেপাৰেট কৰি লৈ ল'ল, যাতে বেলেগ মানুহ সেই ঠাইখিনিত আহিব নোৱাৰে আৰু। মানে ঠাইখিনিত অলৰেডি লৈয়ে ল'ল, লোৱাৰ পিছত বেলেগ মানুহ যাতে আহিব নোৱাৰে, তো তেনেকুৱা এটা ব্যৱস্থা কৰিল বা কৰ্ডন অফ কৰি দিল। উইথ চাম কংগ্ৰিগেশ্যন অৰ দ্য আদাৰ ৱেল বেজ দেয়াৰ। তো আৰু কি হ'ল তাতে, সেই যোনটো পাৰ্টিৰ মানুহ আছিলে, তো সিহঁতৰ কংগ্ৰিগেশ্যন বা গেডাৰিং ষ্টাৰ্ট হ'ল। তাৰপিছত মানুহবিলাকৰ, এইবিলাক কিন্তু পাৰ্টিৰ মানুহ হ'ব, যে মানুহবিলাকে কনষ্টেণ্ট কি কৰা ষ্টাৰ্ট কৰিলে, তাতে গেডাৰ বা তাতে গোট খোৱা ষ্টাৰ্ট কৰি দিলে। ঠিক আছে, there was always some group of people assembled there. তো পাৰহেপছ ফৰ এ মিটিং, চেৰেমনি, স্পীচ অৰ মেমৰিয়েল এক্টিভিটি। আৰু সদায়ে তাতে সেই গ্ৰুপৰ বা সেই লিডাৰ্ছ যোনটো মৰিছে তাৰ পাৰ্টিৰ মানুহবিলাকে তাতে আছে। হয়তো এনেকা মিটিং কৰি আছে বা কিবা চেৰেমনি কৰি আছে বা স্পীচ দি আছে বা মেমৰিয়েল এক্টিভিটি কৰি আছে। মানে টোটালি সেই প্লেচটো কৰ্ডন অফ কৰা হৈছিলে, সিহঁতৰ টোটালি এইটো ব্লক কৰি দিছিলে, বা আউটচাইডাৰ তাতে এণ্ট্ৰি মাৰিব টোটালি প্ৰহিবিট কৰা হৈছিল। আৰু সিহঁতৰ মানুহবিলাক, মানে সেই গ্ৰুপৰ মানুহবিলাক কিন্তু সঘনাই তাতে গৈছিলে কিবা মিটিঙৰ কাৰণে বা স্পীচ দিবৰ কাৰণে বা মেমৰিয়েল কিবা এক্টিভিটি কৰিবৰ কাৰণে, বা যে মনুমেণ্ট যে ষ্টাব্লিছ কৰিব বা যোনটো হিষ্টৰিকেল প্লেচ বনাব, তো তাৰ কাৰণে মিটিং চিটিং যি লাগে, তো সেই মানুহবিলাক কিন্তু গৈছিল, বেলেগ মানুহ তাতে যাব দিয়া নাই। Money boxes jingled for collections and people dropped coins. আৰু তাতে ডনেশ্যন বক্স লগাই দিয়া হৈছিলে। মানুহবিলাকে আহিছে, সিহঁতৰ কইনছ ড্ৰপ কৰিছে, মানে ডনেশ্যন দি আছে, যিহেতু কিবা এটা ষ্টাব্লিছ কৰিব, এটা মনুমেণ্ট ষ্টাব্লিছ কৰিব, এটা ষ্টেচু, ধৰি লওক এটা ষ্টেচু ষ্টাব্লিছ কৰিব। তো তাৰ কাৰণে কি কৰা হৈছিলে, ডনেশ্যনছ কালেক্ট কৰা হৈছিল। তো মানুহবিলাক আহি পিনে ডনেশ্যন দিছিলে।
So Rama knew better than anyone else how good the place was for attracting money. তো ৰামাতকৈ আৰু বেটাৰ কোনেও নাজানে কেনেকে সেই প্লেচ খিনি যে কিমান এট্ৰাক্টিভ হয়, কেনেকে মানি মানি মেক কৰিব লাগে বা কেনেকে ইনকাম কৰিব লাগে। তো ৰামাতকৈ আৰু ভাল নাজানে। তো ৰামা জানে যে সেই প্লেচ খিনি কি হয়, প্লেচ খিনি আমি চেৰিটেবল প্লেচ হয়, মানে মানুহবিলাকে তাতে বহুত ভাল হয়, ৰামাৰ পৰা বহুত বস্তু কিনিছিল। তো ৰামাই সেই প্লেচখিনি মানে ভালকে এক্সামাইন কৰিছে। সেই প্লেচখিনি সম্পৰ্কে বেলেগে আৰু ভালকে নাজানে। ইয়াত মানে ৰামাই বহুত ভালকে জানে যে তাৰ পৰা কিমান টকা ইনকাম কৰা যায়। তো মানে ডনেশ্যন বক্স লগাই দিয়াৰ লগে লগে মানুহবিলাক কি কৰে ষ্টাৰ্ট কৰিছিল, মানে ডনেশ্যন দিয়া ষ্টাৰ্ট কৰিছিল। তেতিয়া ৰামাই কি কয়, তেতিয়া ৰামাই কয় যে মোতকৈ আৰু ভাল নাজানে এই প্লেচৰ মানুহবিলাক বহুত মানে কেনেকুৱা হয়, কেনেকে কি পইচা ইনকাম কৰিব পৰা যায় ইয়াৰ পৰা। তো মানে মই আৰু ভালকে জানো। তাৰমানে সি ক'ব খুজিছে যে সেই প্লেচৰ মানুহবিলাকে পইচা দিয়ে। মানে আপোনালোকে এনেকে লাইনটো ধৰি ল'ব যে সেই প্লেচৰ মানুহবিলাকে ইজিলি যোনে দোকান চোকান বা যোনে পইচাৰ কাৰণে যদি কোনোবাই ডনেশ্যন বক্সে খোলক মানে নোখোলক কিয়, সেই মানুহখিনিকে পইচা দিয়ে। তো সেই বস্তুটো কিন্তু ৰামাই ইয়াতে ক'ব খুজিছে। They collected enough to set up a memorial stone and with a ornamental fencing and flower pots. তো কি কৰিলে, সিহঁতে প্লেণ্টি অফ মানি কালেক্ট কৰিলে, যথেষ্ট টকা কালেক্ট কৰিলে, যাতে সিহঁতে মেমৰিয়েল ষ্ট'ন এটা তাতে বনাব পাৰে, বা যোনটোক আমি শ্বহীদ স্মাৰক বুলি কওঁ, তেনেকুৱা মেমৰিয়েল ষ্ট'ন এটা যাতে বনাব পাৰে, যথেষ্ট টকা ইনকাম কৰিলে। আৰু কি দিলে, তাৰ চাৰিওফালে সেই প্লেচখিনিৰ চাৰিওফালে কি দিলে, অৰ্নামেণ্টেল ফেঞ্চিং দিলে। ফেঞ্চিং মানে হ'ল গেট, ডেক'ৰেট কৰিলে, ফেঞ্চিং দিলে। আৰু তাতে সেই ফেঞ্চিঙৰ তাতে ৰাখিছিলে ফ্লাৱাৰ পটছ। মানে ফেঞ্চিঙৰ এনেকৈ ধৰি লওক যে ফেঞ্চিং দিছে বা যোনটো বাউণ্ডাৰী দিছে, সেই বাউণ্ডাৰীৰ ভিতৰত কি ৰাখিছিলে, ফ্লাৱাৰ পটছ ৰাখিছিল। আৰু তাৰ ভিতৰত কি থাকিব, মেমৰিয়েল ষ্ট'নটো থাকিব। টোটালি কি হৈ গ'ল, মানে শ্বহীদ স্মাৰক এটা হৈ গ'ল। entirely transformed the sport, and the whole sport got transformed, একদম চেঞ্জ হৈ গ'ল, একদম পৰিৱৰ্তন হৈ গ'ল। মানে আমাৰ যোনটো কি আছিলে প্লেচ খিনি আছিলে, তো প্লেচ খিনি একেবাৰে কি হৈ গ'ল, টোটালি চেঞ্জ হৈ গ'ল। আৰু চেঞ্জটো কোনে কৰিলে একচুৱেলি, সেই মানুহবিলাকে যোনবিলাক ডনেশ্যনছ উঠাই আছিলে, বা আমি এটা কথাত ক'ব পাৰি যোনবিলাক যাৰ লিডাৰ মৰিছিলে, তো সেই মানুহবিলাকে এই কামখিনি কৰিলে। Auster serious looking persons arrived there and spoke among themselves. তো তাতে কি আহিলে, অস্টাৰ মিনছ প্লেইনলি ড্ৰেছড, মানে আমি যোনটো মডেষ্ট বা ডিচেণ্ট টাইপৰ মানুহ তাতে, ভদ্ৰ লোক যোনটো কোৱা হয়, তেনেকুৱা বহুত মানুহ আহে। আৰু সেইবিলাক মানুহ কি হয়, চিৰিয়াছ লুকিং হয়, মানে একদম চিৰিয়াছ হয়। আৰু আহি পিনে সিহঁতৰ মাজত কিবা কিবি ডিছকাশ্যন কৰে। তাৰমানে সেই স্পৰ্টছখিনি লৈ পিনে যোনটো মেমৰিয়েল ষ্ট'ন বনোৱা হ'ব বা মেমৰিয়েল ষ্ট'ন এটা ইৰেক্ট কৰা হ'ব, তো তাৰ কাৰণে বহুত ৰেপুটেটেড বা আমি কি বুলি কওঁ, ৰেপুটেড বুলি ক'ব পাৰি। তো সেই ৰেচপেক্টিভ পাৰ্চনছ বিলাক কিন্তু তাতে আহি পিনে সিহঁতৰ মাজত কনভাৰচেশ্যন কৰি আছে বা ডিছকাশ্যন কৰি আছে যে কেনেকে কামখিনি কৰা যায়। আপোনালোকে বুজি পাইছে ন, যে এটা ইভেণ্ট বা ইয়াতে মেমৰিয়েল ষ্ট'ন এটা ষ্টাব্লিছ কৰিব, তো তাৰ কাৰণেতো ৰেপুটেটেড পাৰ্চন লাগিব, নেইমড পাৰ্চন লাগিব, ফেমড পাৰ্চন লাগিব। তো সেই পাৰ্চনছ বিলাক আহি পিনে কিন্তু তাতে কি কৰিছিলে, সিহঁতৰ মাজত গল্প মানে ডিছকাশ্যন কৰিছিলে। তো গল্প নহ'ব, ডিছকাশ্যন কৰিছিলে কেনেকে কামখিনি কৰা যায়। ৰামা had to move nearly 200 years away. তো ৰামা যোনটো তেওঁৰ আগৰ প্লেচ আছিলে, তাৰ পৰা এৰাউণ্ড 200 years away, 200 years ডিষ্টেঞ্চত দোকানখন দিব লগা হ'ল, আগৰ প্লেচত আৰু দিব নোৱাৰিলে। এতিয়া যিহেতু দোকানখন শ্বিফ্ট কৰিলে, তো আগৰ দৰে কাষ্টমাৰ এট্ৰেক্ট কৰিব হয়তো নোৱাৰিব, কাৰণ দোকানখন শ্বিফ্ট কৰিলে, যিহেতু দোকানত শ্বিফ্ট কৰিলে এটা ইমফেক্ট পৰে, আৰু তো আগৰ দৰে হয়তো এনেকা নহ'বও পাৰে। So far into the lane, আৰু এইটো লেনৰ পৰা ভালে দূৰত আছিলে, যোনটো লেন সি একচুৱেলি দোকানখন দিছিলে তাৰ পৰা বহুত দূৰত আছিলে এইটো। So it meant that he went out of the range of vision of his customers. তো মই এই কথাটো ক'লোৱেই। So যিহেতু he established his shop far away from the ordinary place where he used to establish his shop daily. তো তাৰ পৰা কি হ'ল, যোনটো কাষ্টমাৰৰ ভিজন আছিলে, কাষ্টমাৰৰ চাইটৰ পৰা, কাষ্টমাৰৰ দৃষ্টিৰ পৰা কিন্তু তেওঁৰ দোকানখন বহুত আঁতৰত গুচি গ'ল। আৰু যিহেতু কাষ্টমাৰৰ
ভিজনৰ পৰা দূৰত গুচি গ'ল তো অবভিয়াছলি কাষ্টমাৰ কি হৈ যাব কাষ্টমাৰ এক্সটিং হৈ যাব বা কাষ্টমাৰ কমি যাব আগৰ দৰে কাষ্টমাৰ নাথাকিব হি ফেল অন দেয়াৰ ব্লাইণ্ড স্পট আৰু কি হ'ল এনেকুৱা এটা স্পটত পৰি গ'ল যোনটো টোটালি ব্লাইণ্ড স্পট হয় মানে ইউজুৱেলি মানুহ তাতে বা কাষ্টমাৰ তাতে নাযায় আৰু The cinema crowd emerging from the theater pulled away from him. তো নৰ্মেলি আগতে চিনেমা ক্ৰাউডটো একচুৱেলি কেটচ কৰিছিল আমাৰ মেইন টাৰ্গেটে আছিল চিনেমা ক্ৰাউডটো কেটচ কৰিব লাগে কিন্তু আজিকালি দেখা যায় যে চিনেমা ক্ৰাউড যোনটো আছে ইমাৰ্জিং ফ্ৰম দ্য থিয়েটাৰৰ পৰা যেতিয়া ইয়াতে কাম আউট হয় বা ওলাই অহাৰ পিছত কিন্তু ডিফাৰেণ্ট ডিৰেকশ্যনৰ মানুহবিলাক গুচি যায় মানে আগৰ দৰে আৰু তাতে নৰখে বা আমাৰ পৰা ষ্টাফো নিকিনে আৰু মানুহবিলাক কি কৰে ডিফাৰেণ্ট লোকেশ্যনছত আহি পিনে চিনেমাও শেষ হয় ডিফাৰেণ্ট লোকেশ্যনছত ইহঁতে গুচি যায় মানে আগৰ দৰে যেনেকুৱা সোৱামছ অফ ফ্লাইছৰ দৰে আহি পিনে ৰামাৰ দোকানখনত ভৰ্তি কৰিছিল মানুহখিনি তো আজিকালি তেনেকুৱা কিন্তু নাহে চিনেমা ক্ৰাউডৰ মানুহবিলাকতো নাহে তাৰপিছত যোনটো জুটকা আছিলে হৰ্চ ড্ৰন ড্ৰাইভাৰ্ছ আছিলে বা টঙা ড্ৰাইভাৰ বা হৰ্চ কাৰ ড্ৰাইভাৰ বা বুলক কাৰ ড্ৰাইভাৰ যি কওক আপোনালোকে তো জুটকা বুলি কৈছে so who generally left their vehicles on the roadside for a moment while the traffic constable showed indulge and snatched a mouthful found it inconvenient to some to come sober তো এতিয়া আৰু কোনে ইনকনভিনিয়েন্ট ফিল কৰিল ইনকনভিনিয়েন্ট মানে তো আপোনালোকে গম পায় মানে ডিষ্টাৰ্ব ফিল কৰা যোনটো আমাৰ জুটকা ড্ৰাইভাৰ আছিলে তো নৰ্মেলি সি ভেহিকলছখিনি আই মিন যোনটো তেওঁৰ ভেহিকলছ আছিলে বা যোনটো কাৰ্ট আছিলে হৰ্চ কাৰ্ট আছিলে বা ঘোঁৰা গাড়ী আছিলে ৰাস্তাৰ কাষতে ৰাখি থৈ পিনে বা যোনটো ট্ৰাফিক কনষ্টেবল আছিলে ট্ৰাফিক কনষ্টেবলটো আহি পিনে যোনটো মাউথফুল তেওঁৰ মাউথ ৱাটাৰিং ফুড আছিলে তো সেই বস্তুটো বা ফুডখিনি কিনিছিল কিন্তু আজি সিহঁতৰ কাৰণে ইমান দূৰত অহাটো কি হৈ গ'ল ইনকনভিনিয়েণ্ট হৈ গ'ল ডিষ্টাৰ্বিং হৈ গ'ল তো যিহেতু ডিষ্টাৰ্বিং হৈ গ'ল তেতিয়াহ'লে আজিকালি ট্ৰাফিক পুলিচো নাহে লগতে জুটকা ড্ৰাইভাৰ্ছো নাহে লগতে আমাৰ যোনটো চিনেমা ক্ৰাউড আছিলে সেইবিলাকতো ডিফাৰেণ্ট লোকেশ্যনছত ওলাই পিনে গুচিয়ে যায় তো অবভিয়াছলি ইয়াতে আমি এটা বস্তু গম পালো যে একচুৱেলি তেওঁৰ কাষ্টমাৰ এক্সট্ৰিমলি কমি গৈছিলে বহুত গুণে কমি গৈছিলে আগৰ দৰে সেই কাষ্টমাৰৰ যোনটো ক্ৰাউড সেই কাষ্টমাৰৰ ক্ৰাউডটো আজিকালি নাই The wood polish boys patronized a fellow on the opposite footpath. আৰু যোনটো বুট পলিচ বয় আছিলে আমি ইয়াৰ আগতে পাইছিলো তেখেতে কি কৰে ষ্টাৰ্ট কৰিলে অপজিটৰ ফুটপাথৰ পৰা বস্তু কিনা ষ্টাৰ্ট কৰিলে তাৰমানে এটাকে কাষ্টমাৰ আমাৰ পৰা নাইকিয়া হৈ গ'ল তাৰপিছত যোনটো স্ক্ৰেগি প্ৰিটেণ্ডাৰ আছিলে whose fortune seemed to be rising যোনটো প্ৰিটেণ্ডাৰ ফেলো আছিলে আমি ইয়াৰ আগতে পাইছিলো স্ক্ৰেগি প্ৰিটেণ্ডাৰ আছিলে যোনে একচুৱেলি ৰামাৰ এবচেঞ্চত আহি পিনে অলপ সময়ৰ কাৰণে দোকান খুলিছিল তো তাৰো যোনটো ফৰ্চুনছ আছিলে ছেম টু বি ৰাইজিং মানে ইনক্ৰিজ হৈ আছিলে তেওঁ ফৰ্চুনেট হৈ আছিলে ইনকাম বহুত ভাল হৈছিল কিন্তু আজিকালি সেই ল'ৰাটোৰ ইনকামটো কি হৈ গ'ল ডাউনগ্ৰেডত আহি গ'ল বা ডাউনফল আহি গ'ল তো ইয়াতে আপোনালোকে দেখা পাইছে যে প্ৰতিটো কাষ্টমাৰ এভৰি পাৰ্চন দেট ইজ কনচাৰ্ণ উইথ ৰামা বা ৰিলেটেড উইথ ৰামা গট ডিষ্টাৰ্ব আজিকালি সিহঁতে গোটেইকেইটা মানুহ কিন্তু ডিষ্টাৰ্ব হৈ আছে ইভেন দেট স্ক্ৰেগি প্ৰিটেণ্ডাৰ বা স্ক্ৰেগি ফেলতো কিন্তু যোনটো ফৰ্চুন যোনটো ভাগ্য খুলিছিল আজিকালি কিন্তু তাৰ ভাগ্যটো দুৰ্দশা নামি আহিছে Nowadays, Rama prepared a limited quantity of snacks for sale. আজিকালি ৰামাই লিমিটেড কোৱান্টিটি বনাই আগৰ দৰে চেলছ নহয় আৰু আগৰ যোনটো কোৱান্টিটি বনাইছিলে বা পাৰ ডে যোনটো 10 ৰুপিজ ইনকাম কৰিছিল মান্থলি যোনটো 300 ৰুপিজ ইনকাম কৰিছিল আজিকালি সেইটো নাই আৰু আজিকালি বহুত গুণে কমি গৈছে But even then, he had to carry back remnants. তাৰপিছত এতিয়া কি কৰিব যোনখিনি বস্তু বিক্ৰী নহয় সেইখিনিতো লৈ আহিব লাগিব ঘৰতে লৈ আহিব লাগিব ৰেমনেন্টছ মানে হ'ল যোনটো ৰিমেইন পাৰ্টছ বুলি কওঁ আমি মানে স্নেক্সটো লিমিটেড বনাই কিন্তু ইয়াৰ ভিতৰতো গোটেইখিনি বিক্ৰী নহয় আপোনালোকে লাইনটো বুজি পাইছেনে নাই মানে যোনখিনি স্নেক্স বনাই আজিকালি কিন্তু লিমিটেড স্নেক্স বনাই বা লিমিটেড ষ্টাফ বনাই কিন্তু সেইখিনিও বিক্ৰী নহয় তো বিক্ৰী নোহোৱাখিনি কি কৰে সি ঘৰত লৈ আহে আৰু
এতিয়া ঘৰত লৈ অহাৰ পিছত কি কৰে, he consumes some of it himself, নিজে অলপ খায়, যোনখিনি বেছি হৈছিলে বা যোনখিনি বিক্ৰী হোৱা নাই তাৰে নিজে অলপ খায়, and the rest on his wife's advice he wound up and brought out for sale again the next day. তো ৱাইফৰ কথা মতে কি কৰে, যোনখিনি অকল কিছুমানটো নিজে খাই দিয়ে আৰু যোনখিনি থাকে সেইখিনি পিছদিনা গৰম কৰি পিনে আকৌ চেল কৰিব লৈ যায়। তো ইয়াৰ পৰা আপোনালোকে এটা কথা গম পাব যে ৰামাই কিন্তু এনেকুৱা কাম আগতে কৰা নাই। ৰামাই ইয়াৰ আগতে একদম গৰমা গৰম যোনটো আমি কওঁ, তো তেনেকুৱা বস্তুবিলাক বিক্ৰী কৰিছিল। আজিকালি কিন্তু ষ্টিল বা বাকী হৈ যোৱা বস্তুখিনি বিক্ৰী কৰিব লগা হৈছে। আৰু যেতিয়া ষ্টিল ফুড বিক্ৰী কৰিব, যোনটো যোনটো আমি স্পইল ফুড বিক্ৰী কৰিব বা যোনটোক আমি কি বুলি কওঁ, ৰটেনটো নহ'ব, ষ্টিলটো একদম বঢ়িয়া ৱৰ্ড হয়। আহ, যেনে মানে আগৰ দিনৰ কিবা এটা ৰাখি পিছদিনা খোৱাটোক আমি ষ্টিল বুলি কওঁ, বাকী হৈ যোৱা বুলি কওঁ আৰু। তো তেনেকুৱা কথা। পিছদিনা কি কৰে, আগৰ ষ্টাফখিনি যোনখিনি ৰিমেইনড যোনখিনি ষ্টাফ থাকে তো কিছু খাই লয়, আৰু যোনখিনি বাকী থাকে তো ৱাইফৰ কথা মতে বা মিছেছৰ কথা মতে পিছদিনা গৰম কৰি পিনে সেইখিনি বিক্ৰী কৰে। তো পিছদিনা যেতিয়া গৰম কৰি এইখিনি বিক্ৰী কৰে, ইয়াৰ যোনটো টেষ্ট, ইয়াৰ যোনটো কি বুলি ক'ম, ইয়াৰ যোনটো সোৱাদ, সেইটো কিন্তু আৰু আগৰ দৰে নহয় আৰু। তো জানে আপোনালোকে পিছদিনা এটা বস্তু খালে আগৰ যোনটো টেষ্ট সেই টেষ্ট আৰু নাপায়। So one or two who tested the stuff really reacted badly. এতিয়া এই ওৱান অফ যোনটো ষ্টিল ফুড, যোনটো একচুৱেলি নেক্সট দিনা বিক্ৰী কৰে আগৰ দিনাৰ বস্তুটা, তো এজন দুজনে খোৱাৰ পিছত কিন্তু বেডলি ৰিয়েক্ট কৰে যে আপোনাৰ আগৰ খাদ্যৰ যোনটো কোৱালিটি আছিলে, ফুড কোৱালিটি আছিলে, সেইটো আৰু নাই, আজিকালি বহুত বেয়া আপোনাৰ ফুড কোৱালিটি। তাৰমানে চাব আমাৰ বিজনেছটো কেনেকে ডাউন ফ্লত আহি আছে। আগৰতো কাষ্টমাৰ্ছখিনি নাইকিয়া হৈ গ'ল, এতিয়া যি দুই এটা কাষ্টমাৰ আহে আৰু, তো সেই কাষ্টমাৰ্ছখিনিও কিন্তু তেওঁৰ ফুডৰ যোনটো কোৱালিটি সেইটো পচন্দ নকৰে। And spread the rumor that Rama's quality was not what it used to be. তো আৰু ইয়াতে ৰিউমাৰ স্প্ৰেড কৰে, বাতৰি স্প্ৰেড কৰি দিয়ে, মানে যে কাষ্টমাৰ্ছ সেইকেইটা যোনবিলাক তেওঁৰ ষ্টিল ফুড খাইছিলে, তো খোৱাৰ পিছত বেডলি ৰিয়েক্ট কৰাৰ লগে লগে চবকে কৈ দিয়ে যে আমাৰ যোনটো আগৰ ফুড কোৱালিটি আছিলে, আজিকালি সেই ফুড কোৱালিটিটো আৰু আগৰ দৰে নাই, তো সেই হিচাপত আৰু ৰামাৰ পৰা বস্তু খোৱা নাযাব। One night, when he went home with just 2 annas in his bag, he sat up on the pile and announced to his wife. তো এদিনা ৰাতিৰ ঘটনা, সি ঘৰত গ'ল, জাষ্ট কিমান টকা ইনকাম কৰিছে, 2 আনাজ, একেবাৰে নগণ্য, একেবাৰে কম পইচা ইনকাম কৰিছে আজি। তাৰপিছত একদম হি ৱাজ চ' চেড, হি ৱাজ চ' টেন্সড, হি ৱাজ চ' ডেছপাৰেট। তাৰপিছত ডেছপাৰেটলি বা একদম চেডলি কি হ'ল, তেওঁৰ যোনটো পায়েল আছিলে পায়েলত বহিল, বহাৰ পিছত ৱাইফক ক'লে, কি ক'লে, ইয়াৰ ওপৰত কিন্তু 5 মাৰ্কৰ কুৱেশ্যন আহে, এইটো এক্সপ্লেইন কৰিব দিয়ে। I believe our business is finished. Let us not think of it anymore. ৱাইফক একদম ডিক্লেৰেশ্যন দি দিলে, শান্ত মস্তিষ্কৰে ধুনীয়াকে ডিক্লেৰেশ্যন দি দিলে, চেডলি একদম যোনটো ইনাৰ টাৰ্মইল লৈ পিনে ডিক্লেৰেশ্যন দি দিলে যে আৱাৰ বিজনেছ গট ফিনিছ আৰু লেট আছ নট থিংক অফ ইট এনিম'ৰ, ইয়াৰ বিষয়ে আৰু নাভাবিবা। ৱাইফক কৈ আছে যে আমাৰ বিজনেছটো ফাইনেলি কি হৈ গ'ল, ফিনিছড হৈ গ'ল, আমাৰ বিজনেছটো এণ্ড হৈ গ'ল, আজিৰ পৰা আমাৰ বিজনেছটো আৰু নচলে, তো ইয়াৰ বিষয়ে আৰু ভাবি লাভ নাই আৰু। তো ইয়াৰ পৰা কিন্তু 5 মাৰ্কৰ কুৱেশ্যন আহি এইটো এক্সপ্লেইন কৰিব দিয়ে আৰু। So actually this is how Rama's business got finished or made an end, বা এনেকে ৰামাৰ বিজনেছটো কি হৈ গৈছিল, এণ্ড হৈ গৈছিল। So he put away his pens and trees and his lamp. তো সেই বস্তুবিলাক যোনবিলাক তেওঁৰ পাৰ্মানেণ্ট কম্পেনিয়নছ আছিলে, হিজ পেনছ, যোনটো তাত বস্তু বনাইছিলে, ফ্ৰাইং পেন বুলি কয়, ট্ৰে য'ত বস্তু ৰাখিছিলে, আৰু তেওঁৰ সেই লেম্প যোনটো আমি হাৰিকেন বা লেণ্টাৰ্ণ বুলি কওঁ। তো কনষ্টেণ্ট ফ্ৰেণ্ডছবিলাক, কনষ্টেণ্ট কম্পেনিয়নছবিলাক আজি তেওঁৰ পৰা ছেপাৰেট হ'ব লগা হৈছে, আৰু সেই বস্তুবিলাক ৰামাৰ আজিকালি ফ্ৰেণ্ড হিচাপত নাথাকে বা কম্পেনিয়ন হিচাপত নাথাকে। ৰামাৰ জীৱনৰ মানে যোনটো দুৰ্দশাটো ভালকে নামি আহিছে, আজিকালি সেই বস্তুবিলাক ৰামাই আঁতৰ কৰি দিব লগা হ'ল। এণ্ড প্ৰিপেয়াৰ্ড হিমছেল্ফ ফৰ এ লাইফ অফ ৰিটায়াৰমেণ্ট, আৰু লাইফত কি ল'ব লাগে, কি ল'বৰ টাইম আহি গ'ল, ৰিটায়াৰমেণ্টৰ টাইম আহি গ'ল।
আৰু বিজনেছ নকৰাৰ টাইম আহি গ'ল, ৰিটায়াৰমেণ্ট। এতিয়া ৰামাই কি কৰিব, ৰামাও নাজানে যে কি কৰা যাব আৰু। তো এটা কথাই কৈছে যে মোৰ জীৱনৰ লাষ্ট পৰ্যায়লৈ আহি গৈছো, এতিয়া মোৰ ৰিটায়াৰমেণ্ট লাগিব আৰু। when all his savings are exhausted, তো যোনখিনি ছেভিংছ আছিলে, যোনখিনি ইনকামৰ পইচা আছিলে, তো বহি বহি খাই খাই তো একদম এক্সস্ট কৰি দিল, শেষ কৰি দিল। ছেভিংছ আৰু কিমান দিন চলিব? ছেভিংছ নচলে, ইনকাম কৰিলে ছেভিংছ দি নচলে। তো ছেভিংছ যেতিয়া শেষ হৈ গ'ল, তেতিয়া ৰামাই কি কৰিলে? ইয়াৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন থাকে। হি went to one ৰেষ্টুৰেণ্ট কাহিনুৰ। কাহিনুৰ ৰেষ্টুৰেণ্ট নামৰ এটা ৰেষ্টুৰেণ্টত গ'ল, ফ্ৰম হুইচ লাউড স্পিকাৰ্ছ shrieked all day, য'ৰ পৰা all the day মানে আনপ্লিজেণ্ট বা শ্ৰিল্ড লাউড স্পিকাৰৰ চাউণ্ড আহিছিল, যোনটো আমাক টোটালি ডিছলাইক কৰিছিলে। তো কহিনুৰ ৰেষ্টুৰেণ্টত গ'ল, যোৱাৰ পিছতে লাউড স্পিকাৰৰ চাউণ্ডটো আমাৰ পচন্দ নকৰা, সেইটো কনষ্টেণ্ট আছিলে। এণ্ড queued up for a job, আৰু কি কৰিলে? লাইনত থিয় হ'লে এটা জবৰ কাৰণে। কিমান আপোনালোকে চাইছে ন যে হাউ পেইনফুল হিজ লাইফ ৱাজ গোয়িং এট দেট মোমেণ্ট when his business met an end, যেতিয়া তেওঁৰ বিজনেছটো এণ্ড আহি যায়। চ' হাউ পেইনফুল লাইফ হি ৱাজ একচুৱেলি লিডিং, কেনেকুৱা এটা পেইনফুল লাইফ লিডিং কৰিব লগা হৈছে। কোহিনুৰ ৰেষ্টুৰেণ্টত গৈ পিনে থিয় হ'ব লগা হৈছে ফৰ এ জব। চ' ফাইনেলি ফৰ 20 rupees a month, 20 rupees, only 20 rupees, আগতে আছিলে 300 rupees a month. A month he waited 8 hours a day on the tables. তো কি হিচাপত কাম কৰা ষ্টাৰ্ট কৰিল? as a waiter, and he worked for 8 hours just to earn 20 rupees for a month. এই মাহত 20 rupees আৰ্ণ কৰিব কাৰণে 8 ঘণ্টা মানুহৰ টেবুলৰ ওপৰত মানে ৱেইটাৰ হিচাপে টেবুলৰ পিছত টেবুল, টেবুলৰ পিছত টেবুলত দৌৰাই থাকিব লগা হ'ল। ৱেইটাৰ হিচাপত কাম কৰিলে কি, এটা টেবুলৰ পিছত আনটো টেবুল, আনটো টেবুলৰ পিছত আনটো টেবুল, যোনে যি মাতে সেনেকে যাব লাগে। তো 8 ঘণ্টা দিনত কাম কৰে, আৰু কিমান টকা ইনকাম কৰে? জাষ্ট 20 rupees. People came and went, মানুহবিলাকে আহি আছে গৈ আছে। The radio music frayed his nerves, ৰেডিঅ' মিউজিকৰ একদম তেওঁৰ নাৰ্ভত লাগি যায়। আনপ্লিজেণ্ট চাউণ্ড আছিলে, ইৰিটেশ্যনেল আছিলে তেওঁৰ কাৰণে, ইৰিটেটেড ফিলিং সি ফিল কৰিছিল, টোটালি ইৰ্কচাম ফিল কৰিছিল। কনষ্টেণ্ট ৰেডিঅ' মিউজিক হোটেলত বাজি আছিলে, মানুহবিলাক আহি আছে, মানুহবিলাক যাই আছে, মানে মানে কনষ্টেণ্ট বিজিনেছ এটা, যোনটো ব্যস্ততা এটা আছিলে। তো যাৰ কাৰণে তেওঁৰ সেই বস্তুখিনি বা সেই চিচুৱেশ্যনটো খুবেই বেয়া পাইছিল, কিন্তু উপায় নাই, অপশ্যন নাই, লাইফত তো একো কৰিব নোৱাৰে। সেইখিনি কৰি পিনে কোনোমতে যোনটো লাইভলিহুড আছিলে বা যোনটো পৰিয়াল আছিলে, সি ৰান কৰি আছিল বা চলাই আছিলে। বাট হি ষ্টাক অন, হি হ্যাড টু, উপায় নাই, অপশ্যন নাই, দেয়াৰ ইজ ন' অপশ্যন লেফ্ট, কোনো অপশ্যন তেনেকা নাছিলে। হি হ্যাড টু ষ্টাক অন, হি মাষ্ট গো অন, তেওঁ সেইটো দি আৰম্ভ কৰিব লাগিব, সেইটো দি পাৰ কৰিব লাগিব, সেইটোৱে যাব লাগিব, তেওঁৰ বেলেগ অপশ্যন নাছিলে লাইফত। So when some customers ordered him about too rudely, আৰু কিছুমান কাষ্টমাৰ্ছটো তেওঁক ৰুডলি কথা পাতিছিলে, বহুত ৰুডলি কথা কৈছিলে। আৰু আপোনালোকে যেতিয়া গম পায়, যেতিয়া এতিয়া আপোনালোকে কৰে নে নাই মই গম নাপাওঁ, বাট এই বস্তুটো খুবেই বেয়া। ৱেইটাৰ বিলাকৰ লগত ৰুডলি কথা পাতি লাভ নাই। সি জাষ্ট এটা এটা কি হয়, এটা জাষ্ট সেই চাৰ্ভেণ্ট বুলিও ক'ব লাগিব আৰু। আমাৰ যোনটো ৰেষ্টুৰেণ্ট থাকে, ৰেষ্টুৰেণ্টৰ চাৰ্ভেণ্ট হয় বা কেয়াৰটেকাৰ হয়। সি কিন্তু জাষ্ট নিজৰ সংসাৰখন চলাবৰ কাৰণে কাম কৰি আছে। তো তাৰ লগত ৰুডলি কথা পাতি পিনে লাভ নাই। আমি বহুত মানুহ দেখা পাওঁ, ইভেন আমিও কৰো, যে ৱেইটাৰ দেখিলে আমি ৰুডলি কথা পাতো, যি কি অৰ্ডাৰ দি থাকো, দৌৰা দৌৰি সিহঁতক ব্যস্ত বনাই ৰাখো, এইবিলাক একচুৱেলি ঠিক নহয়। সি আমাৰ দৰে মানুহে হয়, সি আমাৰ দৰে ইনকাম কৰিবৰ কাৰণে আহিছে, তাৰো হয়তো সন্তান আছে, তাৰো হয়তো ল'ৰা ছোৱালী আছে, তাৰো হয়তো কোনো এটা পৰিয়াল আছে। সেই পৰিয়ালটোৰ কাৰণে মানুহৰ কথা সহ্য কৰি হলেও মানে গোটেই দিনটা কাম কৰিব লগা হয়। সেইকাৰণে মই আপোনালোকক কম, যিহেতু আপোনালোকে ষ্টুডেণ্ট হয়, বুজি পাব, এইটো আপোনালোকৰ ডিচিপ্লিন লাইফ হয়, এইটো আপোনালোকৰ পাংচুৱেল লাইফ হয়, বুজি পাব যে কেতিয়াও মানুহৰ লগত বেয়া আচৰণ কৰিব নালাগে। কাষ্টমাৰ হওক, ৱেইটাৰ হওক, য'তে নাযাওক কিয়, আপোনালোকে কেতিয়াও কাৰোবাৰ লগত বেয়া আচৰণ নকৰিব। আৰু এটা কথা আপোনালোকে বুজি পাইছেনে নাই, মই আপোনালোকক কিবা এটা বস্তু পঢ়াই আছো, তো সেই হিচাপত আপোনালোকে পঢ়ি আছে, সেই হিচাপত কিন্তু আপোনালোকে মোৰ ষ্টুডেণ্ট হয়, কিন্তু মই আপোনালোকক কেতিয়াবা তুমি বুলিও কোৱা নাই, তই বুলিও কোৱা নাই, আপুনি বুলিও কৈ আছো। কিয়? কাৰণ মই জানো মানুহক কেনেকে ৰেচপেক্ট দিব লাগে। মানে ৰেচপেক্ট দিয়াটো এটা একচুৱেলি এটা সৰুকালৰ প্ৰাপ্য বা সৰু কালতে শিকা এটা বস্তু হয়।
তো সেই কথাটোৱে আৰু তো কাৰোবাৰ লগত এনেকুৱা ৰুডলি কথা পাতিব নালাগে, যোনটো আমাৰ লগত এনেকা হৈছিলে বহুত ক্ষেত্ৰত, যোনবিলাক কাষ্টমাৰ্ছ আহিছিল তেওঁৰ লগত ৰুডলি কথা পাতিছিল। চ' হি ছেইড, তেতিয়া যেতিয়া ৰুডলি তেওঁৰ লগত কথা পাতিছিলে তেতিয়া ৰামাই কি কৈছিলে, জেণ্টলি, ব্ৰাদাৰ, আই ৱাজ ওৱান্স এ হোটেল অনাৰ মাই চেল্ফ। ইছৰে বাবা, কিমান কষ্টৰ কথাখিনি কৈছে। জেণ্টলি, একদম জেনাৰেছলি, কাইণ্ড হাৰ্টেডলি, পোলাইটলি কথাখিনি কৈছে। কি কৈছে, ব্ৰাদাৰ, যোনটো কাষ্টমাৰে তেওঁৰ লগত ৰুডলি কথা পাতে তাক ব্ৰাদাৰ বুলি মাতে। আৰু কৈছে, আই ৱাজ ওৱান্স এ হোটেল অনাৰ মাই চেল্ফ, মই নিজেও এটা সময়ত মালিক আছিলো হোটেলৰ। হা, কিন্তু আজিকালি মোক ফেইট বা ডেষ্টিনেশ্যনে মোক আজি ইয়াতে লৈ আহিছে। তাৰপিছত কি কয়, and with that pitch of reminiscence he attained great satisfaction। আৰু এই ৰেমিনিচেন্সটো লৈ পিনে, সেই স্মৃতিটো লৈ পিনে, মেমৰিটো লৈ পিনে তেওঁ তেওঁ কিন্তু গ্ৰেট ছেটিছফেকশ্যন ফিল কৰে যে এটলিষ্ট ওৱান্স আপন এ টাইম হি ৱাজ অলছ' এন অনাৰ অফ হিজ ৰেষ্টুৰেণ্ট, বা তেওঁৰ যোনটো ৰেষ্টুৰেণ্ট আছিলে, বা একচুৱেলি হি ৱাজ হিজ অ'ন মাষ্টাৰ। আজিকালি সেই শ্লেভ হৈ গৈছে। ওৱান্স আপন এ টাইম ৱাজ একচুৱেলি হি ৱাজ হিজ অ'ন মাষ্টাৰ, তেওঁৰ নিজৰ মাষ্টাৰ আছিলে। আৰু এইখিনি কথা মনত পেলাই পিনে এতিয়া সেই ছেটিছফেকশ্যন যোনটো আহে, সেই ছেটিছফেকশ্যন দি ৰামা কিন্তু জীয়াই আছে। তো ৰামা আৰু ইয়াতকে কৰিব লগা নাই। চ' দিছ ইজ হাউ উই ফিনিছ দ্য ষ্টৰী, এণ্ড দিছ ইজ হাউ উই চি দেট হিজ বিজনেছ গট ফিনিছ। তো এনেকৈ তেওঁৰ বিজনেছটো ফিনিছ হয়। তো ইয়াতে আমাৰ চেপ্টাৰটো কি হৈ যায়, এণ্ড হৈ যায়। তো যিহেতু চেপ্টাৰটো এণ্ড হৈ গ'ল, তো ইয়াতে আমি আৰু ডিছকাশ্যন নকৰোঁ। তো কুৱেশ্যন এনচাৰ্ছখিনিতো মই কৈছিলোঁ, কুৱেশ্যন এনচাৰখিনি পিছত ডিছকাশ্যন কৰিম বুলি। তো বৰ্তমানলৈকে আমি ক্ৰছ পয়েট্ৰিখিনি শেষ কৰি দিম। তো যি কি নহওক, আপোনালোকৰ যদি কুৱেশ্যন এনচাৰ লাগে তেতিয়াহ'লে ক'ত পাব, তো সেইটো কথা মই বাৰে বাৰে কৈ থাকোঁ। চ' কুৱেশ্যন এনচাৰ লাগিব হ'লে বা কুৱেশ্যন এনচাৰ পাব হ'লে আপোনালোকে চিধা এটা কাম কৰিব, ৱেবছাইটত ভিজিট কৰি দিব। আৰু ৱেবছাইটটো কি, literasafoundation.blogspot.com, এইটো হ'ল ৱেবছাইট। তো ইয়াতে আহি পিনে মই চাগে কালিও দেখাইছিলোঁ, ইয়াতে চাৰ্চ কৰি দিলে হ'ল, মাৰ্টাৰ্ছ কৰ্ণাৰ বুলি চাৰ্চ কৰি দিয়ে। মই যদি জাষ্ট কৰ্ণাৰটো চাৰ্চ কৰোঁ, তথাপি আহিব লাগে আৰু বস্তুখিনি। তো আহি গৈছে, জাষ্ট মই কৰ্ণাৰটো চাৰ্চ কৰিছোঁ, আহি গৈছে। তো ইয়াতে আপোনালোকে নোটছখিনি পাই যাব। বৰ্তমান ইয়াৰ পৰা পঢ়ি থাকক, পিছে লাগিলে যদি সময় হয় মই ডিছকাশ্যন কৰি দিম। তো আজিৰ কাৰণে থাকিব, আৰু লেনদেন নকৰোঁ যিহেতু চেপ্টাৰটো শেষ হৈ গৈছে। কথা হ'ল, নেক্সট যোনটো আমাৰ চেপ্টাৰ থাকিব, আমি মানে চিৰিয়েলি গৈ আছোঁ, নেক্সট চেপ্টাৰ থাকিব বিনাকুটিৰ। তো আমি বিনাকুটিৰটো ষ্টাৰ্ট কৰিম ইয়াৰ পিছত।